হেল্ল' 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 মই মল্লা চাহাবুদ্দিনে কলো। হয় হয় কওক। আচ্ছা, বিলেজীৰ পৰা কিবা ঘটনা সংঘটিত হৈছিলে সম্পাদন কি কব? আচ্ছা, এইটোতো আচলতে হ'ব লগা একো কাণ্ডই নাছিলে। আমাৰ যিটো প্ৰগ্ৰাম বেলিচিপাৰা মিউজিক ফেষ্টিভেল বৰ ধুনীয়াকৈ অলপ পলমকৈ হলেও আমাৰ ৰাতি 9:30-10টাৰ পৰা আৰম্ভ হৈছিলে। আমাৰ যিবিলাক আগমন, আমি যিবিলাক ইনভাইটি, আমাৰ যিবিলাক হেৰি আছিলে গায়ক গায়িকা, তেওঁলোকে বৰ ধুনীয়াকৈ পাৰফৰ্ম কৰিলে। প্ৰথমতে আমাৰ গোৱালপাৰীয়া আমাৰ ৰাজবংশী গীতৰ পৰা আৰম্ভণি হৈছিলে। তাৰপিছত বিহু সুৰীয়া এটা গ্ৰুপ আছিলে আমাৰ কোকৰাঝাৰৰ। তাৰপিছত এনেকৈ আমাৰ ধুনীয়া ধুনীয়াকৈ প্ৰগ্ৰাম চলি গৈছিলে। মোটামুটি তেতিয়া অলপ লেট হল, 12টা-12:30 মান বাজিলে। একচুৱেলি তেতিয়া আমাৰ মহম্মদ ফেইজ আহি পাইছিলে। তেখেত সন্ধিয়া 6টা, 6:30, 7টা মানতে আহি পাইছিলে আমাৰ বিলিচিপাৰা চাৰ্কিট হাউচত। চ' তেখেতৰ কিছুমান অলপ বৰঙণি বাকী আছিলে, কাৰণ আমাৰ যিহেতু এইটো চেৰিটেবল শ্ব', আমাৰ ইয়াত কোনো হেৰিৰ পৰা আমাৰ পইচা উঠোৱা হোৱা নাছিলে। আমাৰ জাষ্ট যিবিলাক হেৰি আছিলে আমাৰ ইনভাইটি গেষ্ট, তেওঁলোকৰ জৰিয়তে আমি অলপ অলপ মানে ধন মানে হেৰি দিছিলো, এটা প্ৰয়াস কৰিছিলো। চ' সেইবিলাক ধন তেতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই। তথাপিও তেখেতৰ লগত আমাৰ চুক্তিপত্ৰ হৈছিলে টোটেল 5 লাখ টকাৰ। 5 লাখ টকাৰ 2 লাখ টকাৰ অলৰেডি আমি তেখেতৰ পেমেন্ট কৰি দিলো, ইনক্লুডিং আমাৰ ফ্লাইটৰো আছিলে তেখেতৰ লগত এই চুক্তিপত্ৰৰ ভিতৰত। মোটামুটি তেখেতক আমি আমাৰ ফ্লাইটৰ অহা যোৱালৈ আমি মোটামুটি 3 লাখ টকা পেমেন্ট কৰিলো। চ' তেখেত এতিয়া 2 লাখ টকা পাব লগা আছিল। কিন্তু আমি যেতিয়া তেখেতক লগ কৰিব গলো, তেখেতৰ আপোনাৰ যিটো মেনেজাৰ, তেওঁ আমাক ক'লে যে তেওঁ ফুল পেমেন্ট ক্লিয়াৰ কৰিব লাগিব, আৰু যিটো আমাৰ ফেয়াৰ যিটো আছিলে ফ্লাইটৰ, সেই ফেয়াৰটোলৈ তেওঁলোকৰ লগত অলপ আমাৰ মানে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল। আৰু তেওঁলোকৰ লগত প্ৰথম আছিলে আমাৰ 5 লাখ টকাৰ উইথ ফ্লাইট, কিন্তু তেতিয়া তেওঁলোকে ক'লে যে নহয়, আমাৰ ফ্লাইটটো আপোনালোকে এইটো এক্সট্ৰা কৰি ধৰিব, এইটো ইয়াত আপুনি ধৰিব নোৱাৰে আমাৰ ফিজৰ ভিতৰত। তথাপিও আমি তেওঁলোকক মানে হেৰি কৰিলো, ৰিকুৱেষ্ট কৰিলো যে ঠিক আছে, যি হয় হওক, আমি পেমেন্ট লৈ গৈছিলো। মোটামুটি 1 লাখ টকা পেমেন্ট লৈছো, বাকী পেমেন্ট খিনি আমি আপোনাক অলপ, যিহেতু আমাৰ যিবিলাক কাৰ্যকৰ্তা আছে আমাৰ কমিটিৰ, তেওঁলোকে হেৰিবিলাক আমাৰ পাছ বিলাক, যিবিলাক এন্ট্ৰি পাছ, এইবিলাকৰ জৰিয়তে যিখিনি ধন সংগ্ৰহ কৰিছিলে আমাৰ ৱেলফেয়াৰৰ পৰা, আমাৰ চিনাকিৰ ভিতৰৰ পৰা, সেইবিলাক অলপ আহোঁতে টাইম লাগিব। আপুনি আহক, আপুনি আমাৰ প্ৰগ্ৰামটো আৰম্ভ কৰি দিয়ক। কিন্তু তেওঁলোকে নুশুনিলে। আল্টিমেটলি মহম্মদ ফেইজৰ কাৰণে আমাৰ এই যিটো অঘটন হল, একমাত্ৰ মহম্মদ ফেইজে দায়ী ইয়াৰ কাৰণে। চ' আমি অহা দিনত তেওঁৰ বিৰুদ্ধে আমি ধুবুৰী কোৰ্টত আমি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি আছো, আৰু অল ইণ্ডিয়া যিটো আমাৰ প্ৰডিউচাৰ এছচিয়েশ্যন আছে, তাতো আমি তেওঁৰ বিৰুদ্ধে এটা এজাহাৰ দাখিল কৰিম। কাৰণ এওঁ যদি আমাক অলপ চাপৰ্ট কৰিলে হয়, আমাৰ আজি এই অঘটনটো নহয়। কাৰণ আপোনালোক গাদ্দাৰী দেখাইছে নেকি? গাদ্দাৰী নিচিনা হ'ল। আৰু তেওঁতো প্ৰগ্ৰাম নকৰিলে প্ৰগ্ৰাম নকৰি তেওঁ গুচি গৈ গুৱাহাটীৰ পৰা আকৌ এনেকুৱা এটা মিডিয়া তেওঁৰ জৰিয়তে আমাক মানে আমাৰ প্ৰডাকশ্যনৰ ওপৰত এটা অভিযোগ লগালে যে আমি বোলে তেখেতৰ একো পেমেণ্টে কৰা নাই। মই আপোনাক অলপ পিছত তেখেতৰ একাউণ্টত, তেখেতৰ জৰিয়তে তেখেতৰ যি মেনেজাৰ আছে তেওঁৰ থ্ৰুত আমি 2 লাখ টকা পঠাইছিলো। ফ্লাইটৰ টিকেটৰ গোটেই টিকেটৰ কাটাৰ যিখিনি বিল মই আপোনাক পঠিয়াই দিম, তাতে দেখা পাব টোটেল 3 লাখ টকা তেখেতক পেমেণ্ট কৰা হৈছিল। আছে নেকি? আছে, মোৰ হাতত তথ্য আছে। মই আপোনাক ৰাইজৰ ওচৰত দাঙি ধৰিম, এইটো মই আপোনাক পঠাই দি আছো, আপোনালোকে দেখুৱাব ৰাইজক। এটা কথা আপোনাক কব বিচাৰিছো, যিহেতু আপোনাৰ দেউতা মহিবুল হক ডাঙৰীয়া হয়, এটা সুনাম আছে, নামনি অসমত কিন্তু সুনাম আছে। মহিবুল হক ডাঙৰীয়াৰ সুনাম আছে, হয়নে নাই? মহিবুল হক ডাঙৰীয়াৰ নাম শুনিলে চবে জানে যে এইটো মহিবুল হক। তেনেকুৱা সময়ত এনেকুৱা দুৰ্ঘটনা সংঘটিত হয়, এটা কিন্তু বিপৰ্যয়ৰ কাৰণ হৈছে। আপুনি এই কাৰণে কি কব? না, এইটোত তেখেত কোনো জড়িত নহয়। তেখেত আমি আমন্ত্ৰিত গেষ্ট হিচাপে মাতিছিলো, তেখেতক উদ্বোধন কৰালো। একচুৱেলি যিটো বন্তি প্ৰজ্বলনৰ কাৰ্য আছিলে আমাৰ অশোক সিংহী ডাঙৰীয়া, তেখেতৰ লগত কথা, কিন্তু তেখেতৰ পৰিবাৰৰ কিবা অসুবিধা থকাৰ কাৰণে তেখেত উপস্থিত থাকিব নোৱাৰিলে। সেই ঠাইত আমি মহিবুল হক চাহাব ডাঙৰীয়াক, আমাৰ যিহেতু তেওঁ জুমন সুমনৰ প্ৰডিউচাৰ ডাইৰেক্টৰ, 18.11 হিন্দী ফিল্মৰ প্ৰডিউচাৰ ডাইৰেক্টৰ, সেই হিচাপে তেখেতক আমি আমন্ত্ৰণ কৰিছিলো। তেওঁ এইটো প্ৰগ্ৰামৰ কোনো জড়িত নহয়। তেওঁ জাষ্ট এজন ইনভাইটি গেষ্টে আছিলে। আৰু 2 নম্বৰ কথা, মই লগতে কথা ক'ব যাওঁ, মই এটা ইণ্টাৰভিউ দিছিলো, তাত মোৰ অলপ কিবা এটা কথাত চাগে বহুত বিলিচিপাৰা ৰাইজে মোৰ ওপৰত বেয়া পাই আছে। মই কিছুমান উদ্ভণ্ডাল যুৱ কৰাৰ কথা কৈছিলো যে এই প্ৰগ্ৰামত অলপ হুলস্থুল কৰিছিল, সেইবাবে মই বহুত দুখিত। সেইকাৰণে মই বিলিচিবাসী ৰাইজৰ পৰা ক্ষমা বিচাৰিছো। মই আগন্তুক দিনত এনেকুৱা যাতে মোৰ দ্বাৰা নহয়, মই তাৰ চকু ৰাখিম আৰু তাৰ ওচৰত মই ধ্যান ৰাখিম। ইয়াত কি কিবা ৰাজনীতিৰ ষড়যন্ত্ৰ আছে বুলি ভাবে নেকি আপুনি?
সেইটোতো এতিয়া মই ক'ব নোৱাৰো, কাৰণ এইটোতো হওক এটা সাংস্কৃতিক প্ৰগ্ৰাম, এইটোতো ধৰক এটা মিউজিকেল নাইট। ইয়াততো মই নাভাবো যে এনেকুৱা হ'ব লাগে, কিন্তু যদি ইয়াৰ ভিতৰত কিছুমান যদি ৰাজনীতি সোমাই আছে সেইটো বহুত বহুত পৰিতাপৰ বিষয়। কাৰণ আমি মই 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 অসমৰ সন্তান, মই ধুবুৰী জিলাৰ সন্তান, মই বিলিচিপাৰাৰ সন্তান, মই ইয়াতে ডাঙৰ দীঘল হোৱা, মই স্কুলিং ইয়াতে কৰা, কলেজিং ইয়াতে কৰা। আজি ভগৱান আল্লাহৰ কৃপাত মই বম্বেত গৈ ফিল্ম এখন কৰিছো, আমাৰ সুনাম এটা আছে আমাৰ প্ৰডাকশ্যনত, জুমন চুমন বনোৱা আমি 1811 বনোৱা মানুহ আমি। আপোনালোকে জুমন চুমন বনাইছিল, আপোনাৰ এটা সুনাম আছে, এইখন ৰাজ্যত আপোনালোকে এটা সুনাম কিন্তু আছে। হয় হয় হয়। এতিয়া সেইটো ঠাইত আমি আমাৰ প্ৰডাকশ্যনৰ জৰিয়তে আমি সদায় ভাল কামে কৰি গৈ আহিছো। আমাৰ 1811 ফিল্মখনৰ যেতিয়া শ্বুটিং হৈছিলে আমাৰ ধুবুৰীত মুকেশ তিৱাৰী, প্ৰেম চোপ্ৰা, গুলশন গ্ৰ'ভাৰ এনেকুৱা এনেকুৱা অভিনেতাক লৈ আমি শ্বুটিং কৰাইছিলো। ইভেন আপুনি বিশ্বাস কৰিব, এইবিলাক আৰ্টিষ্টক আমাৰ এই FS প্ৰডাকশ্যনৰ চেকত থওঁতে আমি সিহঁতৰ পেমেণ্ট বিলাক কৰিছিলো। কিন্তু এটা বহুত পৰিতাপৰ বিষয়, বহুত দুখৰ বিষয় যে মহম্মদ ফেজৰ নিচিনা সৰু এজন ছিংগাৰ, তেওঁ ঠিক আছে, তেওঁ এতিয়া এটা ভাল নাম অৰ্জন কৰিছে, কিন্তু তেখেতটো গুলশন গ্ৰ'ভাৰ, প্ৰেম চোপ্ৰাৰ নিচিনা ইমান মানে জনপ্ৰিয় অভিনেতা বা তেওঁলোকৰ তুলনা নহয়। তেওঁলোক যদি আমাৰ চেকত তেওঁলোকে পেমেণ্ট ল'ব পাৰিছে, তেওঁৰ কি আপত্তি আছিলে? মই গোটেই জগৰীয়াটো মই মহম্মদ ফেজুকো কৰিম, কাৰণ তেওঁ যদি অলপ যদি আমাৰ লগত কোঅপাৰেট কৰিলে হয়, আমি তেওঁক কেছো দিছো, আমি তেওঁক চেকো দিছো, আমি কৈছো যে আপুনি শ্ব'টো কৰক, আপনার উইদিন 8-10 ঘন্টার আপনি আপনার ক্যাশ পেমেন্ট করে আপনার ইয়ার পৰা সন্মান আমি বিদায় দি পঠিয়াম। কিন্তু আমার কথা নুশুনিলে, ইভেন আমাক লগো কৰিব নিদিলে। তেওঁৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট, তেওঁ যি কলে কয় মোৰ প্ৰেচিডেণ্ট, মোৰ মেনেজাৰৰ লগত কথা পাতক। আজি তেওঁৰ কাৰণে কিন্তু এইটো আমাৰ যি অঘটন হৈছে বিলিচিপাৰাত, সেইটো একমাত্ৰ দায়ী এওঁ। আৰু 2 নম্বৰ কথা, যিবিলাক মানুহে পইচাৰ কথা কৈছে যে আমি বহুত টকা কালেকশ্যন কৰিছো, গোটেই পইচাৰ টকাৰ হিচাপ আপুনি হাংৰিলেণ্ড ৰেষ্টুৰেণ্ট আছে তেওঁলোকৰ লগত আছে, তেওঁলোক এতিয়ালৈকে আমাক হিচাপ বুজোৱা নাই। আৰু কিছুমান আমাৰ হেৰি আছে, আমাৰ যিবিলাক কমিটিৰ মেম্বাৰ আছে, তেওঁলোকে লৈছিলে আমাৰ যিবিলাক পুচিং এন্ট্ৰি পাছৰ কাৰণে কালেকশ্যন কৰি, কিন্তু তেওঁলোকে আমাক এতিয়ালৈকে 1 টকা আমাক বুজাই দিয়া নাই। তাৰমানে আপুনি এইটো কব বিচাৰে যে আপোনালোকৰ মান সন্মান ইজ্জত নষ্ট কৰাৰ বাবে এনেকুৱা পৰিকল্পিত কৰিছে নেকি? হ'ব পাৰে, এনেকুৱা পৰিকল্পিত হ'ব পাৰে। মই এইবিলাক একো ক'ব বিচৰা নাই, সেইটো মোৰ একো হেৰিত নাই। কিন্তু মই যিহেতু মহম্মদ ফেজৰ কাৰণে গোটেই ঘটনাটো হ'ল, কাৰণ তেখেত আমাৰ মুখ্য আশংকক আছিলে, তেওঁ যদি অলপ যদি আমাৰ লগত কোঅপাৰেট কৰিলে আজি এই অঘটন নহয় বিলিচিপাৰাত। আচ্ছা, কিছুমান নিউজ চেনেলত আমি দেখা পাইছো চেয়াৰ টেবিল কিবা হেৰি তেখেতে লৈ গৈছে, এইটো সঁচা নাই মিছা? এইটো সঁচা হয়, সঁচা হয়। কিছুমান ৰাইজে অলপ খঙতে উখলি গৈ নিজকে চম্ভালিব নোৱাৰে এইবিলাক অঘটন কৰিছে। আৰু এইবিলাক সাধাৰণ কথা, এইবিলাক আজিকালি মহম্মদ ফেজ প্ৰত্যেকটো কিছুমান হয়, এইবিলাক জুবিন গাৰ্গৰ প্ৰগ্ৰামতো চকী টেবুল ভাঙে, এইবিলাক হয়, সৰু সুৰা এইবিলাক ঘটনা ইনচিডেণ্ট হ'ব। কিন্তু এটা বহুত ভাল লাগিছে যে বিলিচিপাৰাবাসী ৰাইজ বা ধুবুৰীবাসী ৰাইজে বহুত সহযোগিতা কৰি আজি 9টাৰ পৰা ৰাতি 12:30লৈকে ইমান ধুনীয়াকৈ প্ৰগ্ৰাম চলাই লৈ গৈছে। আপোনালোকে যে ক্লিপটো চাই, মই পঠাম আপোনালোকক, তাত আপোনালোকে নাভাবিব যে সেইটো ঠাইত এনেকুৱা এটা ঘটনা হ'ব পিছলৈকে হৈ গৈছিলে 12:30টাৰ পিছত। আমাৰ নিউজ চেনেলত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি নিষ্ঠাবান ব্যক্তি হয় এগৰাকী, আমি ভালকৈ জানো, আমি শুনাও পাইছো, বিভিন্ন স্থানত শুনা পাইছো যে আপুনি ভাল এজন ব্যক্তি হয়। আপুনি জুমন চুমনতো কাম কৰিছিল, নিউজ হেৰি আপোনাৰ কিবা এটা হেৰি হিন্দী চিনেমাতো কাম কৰিছিল। 1811 মোৰ ফিল্ম আছিল। আপোনাক আমি ভালকৈ জানো, আপুনি ভাল এজন মানুহ, আমি ভাল পাইছো। আপোনাৰ কাৰণে আশেষ ধন্যবাদ থাকিল। আৰু বিগত দিনত আৰু আমি আপোনাক ভাল পাম বুলি ৰাইজক সকলোকে আমি কামনা কৰিলো। ধন্যবাদ।